Hello everyone, welcome to Econ Plus 90. Today we'll be discuss one of the most important topic, that is production possibility curve PPC. অসমীয়াত কোৱা হয় উৎপাদন সম্ভাৱনীয় সীমা ৰেখা বা উৎপাদন সম্ভাৱনীয়তা বক্ৰৰেখা। আজি আমি এই ভিডিঅ'টোত উৎপাদন সম্ভাৱনীয়তা সীমা ৰেখাৰ বিষয়ে বিতংভাৱে আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ মনোযোগেৰে চাবা যাতে পৰীক্ষাত এই টপিকৰ ওপৰত যিকোনো ধৰণৰ কোৱেশ্চন আহিলে তোমালোকে অতি সহজে আনসাৰ কৰিব পাৰা। ঠিক আছে, আৰু লগতে ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে তোমালোকে ভিডিঅ'টো লাইক কৰিবা, কমেন্ট কৰিবা, শ্বেয়াৰ কৰিবা, লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবা যাতে পৰৱৰ্তী সময়ত মই যিকোনো ভিডিঅ' আপলোড কৰিলে তোমালোকে নোটিফিকেশনবিলাক পাই থাকা। ঠিক আছে, সো বলা আজি আমি উৎপাদন সম্ভাৱনীয়তা সীমা ৰেখাৰ বিষয়ে আলোচনা কৰোঁ। সো উৎপাদন সম্ভাৱনীয়তা সীমা ৰেখাৰ সংজ্ঞা বুজি পোৱাৰ আগতে আমি কিছুমান শর্ত বা অভিধাৰণা বা স্বীকাৰ্যৰ বিষয়ে আলোচনা কৰাটো অতি দৰকাৰ। কাৰণ উৎপাদন সম্ভাৱনীয়তা সীমা ৰেখাৰ ধাৰণাটো কিছুমান অভিধাৰণা বা কিছুমান স্বীকাৰ্যৰ ওপৰত নিৰ্ভৰশীল। ওকে, সো অভিধাৰণা বা স্বীকাৰ্য বা শর্ত, যে এই শর্ত যদি নহয় তেতিয়াহ'লে উৎপাদন সম্ভাৱনীয়তা সীমা ৰেখাটো আমি আলোচনা কৰিব নোৱাৰো বা উৎপাদন সম্ভাৱনীয়তা সীমা ৰেখাটো বুজি নাপাম। সো প্ৰথম অভিধাৰণা বা শর্তটো হল অৰ্থনীতি এখনত সম্পদৰ পৰিমাণ স্থিৰ। ঠিক আছে, সো উৎপাদন সম্ভাৱনীয়তা সীমা ৰেখাৰ ধাৰণাটো স্পষ্টভাৱে বুজিবলৈ বা অতি সহজে বুজিবলৈ কি শর্ত লোৱা হৈছে যে অৰ্থনীতি এখনত সম্পদৰ পৰিমাণ স্থিৰ, কিন্তু বাস্তৱত অৰ্থনীতি এখনত সম্পদৰ পৰিমাণ স্থিৰ নাথাকিবও পাৰে, কোনোবা বছৰত বৃদ্ধি পাব পাৰে বা কোনোবা বছৰত হ্ৰাস পাব পাৰে। ঠিক আছে, সো সাপোজ ধৰি লোৱা হল যে অৰ্থনীতি এখনত 1000 টকাৰ সম্পদ আছে বা 1000 টকা আছে। ঠিক আছে, সো এই স্থিৰ সম্পদ 1000 টকা কি ফিক্সড স্থিৰ। সো এই স্থিৰ সম্পদ কি কৰা হ'ব, কেৱল দুটা দ্ৰব্য বা সামগ্ৰী উৎপাদনত ব্যৱহাৰ কৰা হ'ব। 2 নম্বৰ শর্তটোত কি কোৱা হৈছে যে মাত্ৰ দুটা দ্ৰব্য বা সামগ্ৰী উৎপাদন কৰিব পাৰি। এই স্থিৰ সম্পদ অৰ্থাৎ 1000 টকাৰ সহায়ত কি কৰিব পাৰি, কেৱল দুটা সামগ্ৰী উৎপাদন কৰিব পাৰি। ঠিক আছে, সো 3 নম্বৰত কি কোৱা হৈছে, চোৱা সম্পদৰ পূৰ্ণ ব্যৱহাৰ হ'ব লাগিব। ঠিক আছে, যি 1000 টকা সম্পদ আছে বা এই 1000 টকা আছে, এই 1000 টকাৰ কি হ'ব লাগিব, পূৰ্ণ ব্যৱহাৰ হ'ব লাগিব। এই 1000 টকাৰ কি হ'ব লাগিব, পূৰ্ণ ব্যৱহাৰ হ'ব লাগিব। ঠিক আছে, সো দুটা সামগ্ৰী উৎপাদনত এই 1000 টকা পূৰ্ণ ব্যৱহাৰ হ'ব লাগিব। সো পূৰ্ণ ব্যৱহাৰ কেনেকুৱা বা সৎ ব্যৱহাৰ কেনেকুৱা, মই এটা এক্সাম্পল লওঁ। সাপোজ দুজন কাঠমিস্ত্ৰীয়ে এদিনত কি কৰিব পাৰে, 3খন টেবুল বনাব পাৰে। ঠিক আছে, যদি পূৰ্ণভাৱে ব্যৱহাৰ হয়, সিহঁতে যদি ভালকৈ কাম কৰে তেতিয়াহ'লে ম্যাক্সিমাম কি কৰিব পাৰে, দুজন মিস্ত্ৰীয়ে 3খন টেবুল বনাব পাৰে। কিন্তু হঠাৎ এদিন কি কৰিছে, দুজন মিলি দুটা টেবুল বনাইছে। ঠিক আছে, সো সেই দিন আমি কি ক'ব লাগিব যে এই মিস্ত্ৰী দুজন পূৰ্ণভাৱে ব্যৱহাৰ হোৱা নাই বা ভালকৈ কাম কৰা নাই, যাৰ ফলত 3খন টেবুলৰ ঠাইত 2খন টেবুল বনাইছে। ঠিক আছে, সো ইয়াতে সম্পদৰ অপূৰ্ণ ব্যৱহাৰ হৈছে বা অসৎ ব্যৱহাৰ হৈছে। সো 3 নম্বৰত কি কোৱা হৈছে, সম্পদৰ পূৰ্ণ ব্যৱহাৰ হ'ব লাগিব। 4 নম্বৰটো হল সকলো দ্ৰব্য বা বস্তু উৎপাদনৰ ক্ষেত্ৰত সম্পদৰ উৎপাদনশীলতা একে নহয়। মানে সাপোজ ধৰি লোৱা হল যে এই 1000 টকাৰ সহায়ত কি কৰিছো, আমি 10 জন লেবাৰ কিনিছো, শ্ৰমিক কিনিছো। এই 10 জন শ্ৰমিকৰ যি ক্ষমতা, যি কাৰ্যক্ষমতা বা উৎপাদন ক্ষমতা, এই 10 জনৰ কিন্তু একে নহব, বেলেগ বেলেগ হ'ব। ঠিক আছে, সো এই 10 জনৰ কোনোবাই ধান উৎপাদনত পাৰ্গত আৰু কোনোবাই কাপোৰ উৎপাদনত এক্সপাৰ্ট। ঠিক আছে, সো 10 জনৰ কিন্তু গুণাগুণ বা 10 জনৰ উৎপাদন ক্ষমতা একে নহব, বেলেগ বেলেগ হ'ব। ঠিক আছে, সো 5 নম্বৰত কি কোৱা হৈছে যে প্ৰযুক্তিৰ স্তৰ স্থিৰ থাকিব। যি কাৰিকৰী সুবিধা বা প্ৰযুক্তি, সেই প্ৰযুক্তিৰ স্তৰ কি স্থিৰ থাকিব অৰ্থনীতি এখনত। সো এই 5টা অভিধাৰণাৰ ওপৰত ভিত্তি কৰি বা শৰ্তৰ ওপৰত ভিত্তি কৰি আমি অতি সহজে উৎপাদন সম্ভাৱনীয়তা সীমা ৰেখাৰ ধাৰণাটো বুজিব পাৰি। ওকে, সো এতিয়া আমি এই উৎপাদন সম্ভাৱনীয়তা সীমা ৰেখাৰ ধাৰণাটো তালিকা আৰু চিত্ৰৰ সহায়ত আলোচনা কৰিম। আৰু অৱশেষত আমি উৎপাদন
উৎপাদন সম্ভাৱনীয়তা সীমাৰেখাৰ সংজ্ঞাটো স্পষ্টভাৱে ব্যাখ্যা কৰিম ঠিক আছে সো কি কোৱা হৈছে চোৱা যে ওপৰত উল্লেখ কৰা অভিধাৰণাৰ ভিত্তিত তলৰ তালিকা আৰু চিত্ৰৰ সহায়ত উৎপাদন সম্ভাৱনীয়তা সীমাৰেখাডাল ব্যাখ্যা কৰা হ'ল সো আমি কি পালো পাঁচটা অভিধাৰণা বা শৰ্ত পালো সো পাঁচটা শর্ত বা অভিধাৰণা কি পালো যে অৰ্থনীতি এখনত সম্পদৰ পৰিমাণ স্থিৰ থাকিব দুই নম্বৰটো আছিল কেৱল এই স্থিৰ সম্পদৰ দ্বাৰা কেৱল দুটা সামগ্ৰী উৎপাদন কৰা হ'ব তিনি নম্বৰত হ'ল সম্পদৰ পূৰ্ণ ব্যৱহাৰ হ'ব লাগিব চাৰি নম্বৰটো কি আছিল যে সকলো বস্তু উৎপাদনৰ ক্ষেত্ৰত সম্পদৰ উৎপাদনশীলতা বা উৎপাদন ক্ষমতা বেলেগ বেলেগ হয় ঠিক আছে আৰু 5 নম্বৰত আছিল যে প্ৰযুক্তিৰ স্তৰ স্থিৰ থাকিব গতিকে আমি এই পাঁচটা অভিধাৰণা বা শৰ্তৰ ওপৰত ভিত্তি কৰি আমি উৎপাদন সম্ভাৱনীয়তা সীমাৰেখাডাল অতি সহজে বুজিব পাৰি ঠিক আছে সো তালিকাখনত কি দেখুওৱা হৈছে প্ৰথমে সম্ভাৱনীয় থোপ দুটা বস্তুৰ থোপ এটা বস্তু হৈছে ধান আৰু এটা হৈছে কাপোৰ কি লৈছিলো আমি যে সম্পদ কিমান আছে অৰ্থনীতিত 1000 টকা এই 1000 টকা ব্যৱহাৰ কৰি কি কৰা হ'ব কেৱল দুটা সামগ্ৰী এটা হৈছে ধান আৰু এটা হৈছে কাপোৰ উৎপাদন কৰা হ'ব ঠিক আছে সো ইফালে প্ৰথমে আমি কি দেখাইছো সম্ভাৱনীয় থোপ দুটা বস্তুৰ থোপ এটা হৈছে A B C D E তাৰ মানে যে এই 1000 টকাৰ যিকোনো এটা থোপ উৎপাদন আমি কৰিব পাৰো যদি 1000 টকাক পূৰ্ণ ব্যৱহাৰ কৰা হয় তেতিয়া হলে A B C D আৰু E ৰ যিকোনো এটা থোপ আমি উৎপাদন কৰিব পাৰো ঠিক আছে সো এটা দ্ৰব্য হৈছে ধান আৰু এটা হৈছে কাপোৰ আৰু হেখত কি দেখুওৱা হৈছে প্ৰান্তিক সুযোগ ব্যয় বা প্ৰান্তিক ৰূপান্তৰৰ হাৰ এতিয়া সাপোজ এই গোটেইখিনি সম্পদ এই 1000 টকাৰ গোটেইখিনি সম্পদ যদি ধান উৎপাদনত ব্যৱহাৰ কৰা হয় তেতিয়া হলে ধানৰ সৰ্বোচ্চ 10 গোট উৎপাদন কৰিব পৰা যায় ঠিক আছে এটো ধৰি লোৱা হল যে গোটেইখিনি সম্পদ যদি ধান উৎপাদনত ব্যৱহাৰ কৰা হয় তেতিয়া হলে ধানৰ 10 গোট উৎপাদন কৰিব পাৰি আৰু সেই সময়ত কাপোৰৰ কিমান গোট হ'ব 0 কাৰণ কাপোৰত আমি সম্পদ ব্যৱহাৰই কৰা নাই যাৰ ফলত কাপোৰৰ উৎপাদন শূন্য হ'ব সো ইয়াতে 10 গোট আৰু 0 গোট কিন্তু উৎপাদন কৰা হোৱা নাই এটো এটা সম্ভাৱনীয় থোপ আমি ধৰি লৈছো যে যদি গোটেইখিনি সম্পদ ধান উৎপাদনত ব্যৱহাৰ কৰিলো হয় তেতিয়া হলে ধানৰ সৰ্বোচ্চ 10 গোট আৰু কাপোৰৰ 0 গোট উৎপাদন কৰিব পাৰিলো হেতেন ঠিক আছে কিন্তু এতিয়া আকৌ যদি কি কৰা হয় যে কাপোৰৰ 1 গোট বৃদ্ধি কৰা হয় কাপোৰ উৎপাদনৰ 1 গোট বৃদ্ধি কৰা হয় তেতিয়া হলে ধানৰ কিছু পৰিমাণে ত্যাগ কৰিব লাগিব ঠিক আছে তেতিয়া ধানৰ কিছু পৰিমাণে ত্যাগ কৰিব লাগিব কাৰণ সম্পদ আমাৰ হাতত স্থিৰ আছে কিমান টকা আছে 1000 টকা আছে ওকে সো এই 1000 টকাত যদি গোটেইখিনি ধান উৎপাদনত ব্যৱহাৰ কৰা হয় তেতিয়া হলে ধানৰ 10 গোট উৎপাদন হয় সেই সময়ত কিন্তু কাপোৰৰ উৎপাদন শূন্য হয় আৰু কাল্পনিকভাৱে যদি 1 গোট কাপোৰ উৎপাদন কৰিব বিচাৰো তেতিয়া হলে ইফালে ধানৰ উৎপাদন কিন্তু অলপ কমাই দিব লাগিব ঠিক আছে সো 1 গোট ধানৰ ত্যাগ কৰা হৈছে ইয়াতে আকৌ আৰু যদি কি কৰা হয় কাপোৰৰ উৎপাদন আৰু 1 গোট বৃদ্ধি কৰা হয় ইয়াতে প্ৰথমে 1 গোট বৃদ্ধি কৰা হৈছে আকৌ আৰু 1 গোট যদি বৃদ্ধি কৰা হয় তেতিয়া হলে কি কৰিব লাগিব ধানৰ 2 গোট ত্যাগ কৰিব লাগিব ওকে আকৌ কাপোৰৰ আৰু 1 গোট বৃদ্ধি কৰিব বিচাৰিলে ধানৰ 3 গোট ত্যাগ কৰিব লাগিব আকৌ কাপোৰৰ আৰু 1 গোট বৃদ্ধি কৰিব বিচাৰিলে ধানৰ 4 গোট ত্যাগ কৰিব লাগিব এতিয়া ইয়াতে এটা কনসেপ্ট আছে যে ক্ৰমবৰ্ধমান প্ৰান্তিক ৰূপান্তৰৰ হাৰ ঠিক আছে ক্ৰমবৰ্ধমান প্ৰান্তিক ৰূপান্তৰৰ হাৰ মানে প্ৰথম অৱস্থাত 1 গোট কাপোৰৰ বাবে কি কৰা হৈছে 1 গোট ধান ত্যাগ কৰা হৈছে আকৌ 1 গোট কাপোৰৰ বাবে 2 গোট ধান ত্যাগ কৰা হৈছে আকৌ 1 গোট কাপোৰৰ বাবে 3 গোট ধান ত্যাগ কৰা হৈছে হেকত আৰু 1 গোট কাপোৰৰ বাবে
4 গোট ধান ত্যাগ করা হয়েছে ঠিক আছে সো এই যে ত্যাগ করার যে হার ত্যাগ করার হার কি হইছে বৃদ্ধি পাইছে কিও বৃদ্ধি পাইছে ঠিক সো 4 নম্বৰ অভিধাৰণাটো কি আছিল যে সকলো দ্ৰব্য বা বস্তু উৎপাদনৰ ক্ষেত্ৰত সম্পদৰ উৎপাদনশীলতা একে নহয় বেলেগ বেলেগ হ'ব সো ধৰা হল এই 1000 টকাৰ সহায়ত আমি কি কৰিলো 10 জন লেবাৰ কিনিলো ঠিক আছে শ্ৰমিক কিনিলো সপোজ শ্ৰমিক কেইজন হৈছে A B C D E F G H I J ওকে এই 10 জন লেবাৰ ধান উৎপাদন বা কাপড় উৎপাদনত কিন্তু হিহতৰ উৎপাদনশীলতা বেলেগ বেলেগ হ'ব ওকে সো সাপোজ ধৰা হল যে এ নামৰ লেবাৰ জনে কাপড় উৎপাদনত এক্সপার্ট ঠিক আছে এ সবতকৈ এক্সপার্ট তাৰ পিছত এতকৈ অলপ কম এক্সপার্ট হৈছে বি তাৰ পিছত সি তাৰ পিছত ডি তাৰ পিছত ই এনেকৈ মানে লাহে লাহে কি হৈছে তোমাৰ যে লৈকে যে মানে একদম কি তোমাৰ কম এক্সপার্ট কাপড় উৎপাদন কৰাত সো যেতিয়া এই 10 জনক আমি কি কৰিলো হয় ধান উৎপাদন কৰাত ব্যৱহাৰ কৰিলো হয় তেতিয়া ধানৰ সৰ্বোচ্চ 10 গোট আৰু কাপোৰৰ 0 গোট উৎপাদন কৰিব পাৰিলেহেঁতেন ঠিক আছে সো এতিয়া যদি আমি 1 গোট কাপড় উৎপাদন কৰিব বিচাৰো তেতিয়া হলে আমি কি কৰিম প্ৰথমে যিজন শ্ৰমিকে কাপড় উৎপাদন কৰাত এক্সপার্ট অৰ্থাৎ এ নামৰ লেবাৰ জনক কি কৰা হ'ব প্ৰথমে কাপড় উৎপাদন কৰাৰ কাৰণে এই ধান উৎপাদনৰ পৰা ৰূপান্তৰ কৰা হ'ব ঠিক আছে কাৰণ এ সকলোতকৈ এক্সপার্ট কাপড় উৎপাদনত ওকে সো ধৰা হল যে এ অকলে কি কৰিব পাৰে 1 গোট কাপড় উৎপাদন কৰিব পাৰে ওকে সো 1 গোট কাপড় উৎপাদন বৃদ্ধিৰ কৰাৰ কাৰণে কি কৰা হৈছে তে 1 গোট ধান ত্যাগ কৰা হৈছে ওকে আকৌ যেতিয়া আৰু 1 গোট কাপড় উৎপাদন কৰা হ'ব তেতিয়া এই বি কিন্তু এতকৈ কম কাপড় উৎপাদন কৰিব পাৰে তাৰ মানে এ যদি অকলে 1 গোট কাপড় বনাব পাৰে বা উৎপাদন কৰিব পাৰে তেতিয়া হলে বি এ কিন্তু নোৱাৰিব সো বি আৰু সি দুজন মিলি কি কৰিছে 1 গোট কাপড় উৎপাদন কৰিছে যাৰ বাবে ইয়াতে কি কৰা হৈছে 1 গোট কাপড়ৰ কাৰণে 2 গোট ধান ত্যাগ কৰা হৈছে ঠিক আছে প্ৰথমে আমি কি কৰিছিলো যে 1 গোট কাপড় উৎপাদনৰ বাবে 1 গোট ধান ত্যাগ কৰা হৈছে কিন্তু সেকেন্ড যেতিয়া আকৌ 1 গোট কাপড় উৎপাদন বৃদ্ধি কৰা হ'ব তেতিয়া ধানৰ 2 গোট ত্যাগ কৰা হ'ব কাৰণ ইয়াতে প্ৰথমে এ অকলে 1 গোট কাপড় উৎপাদন কৰিব পাৰিছিল কাৰণ এ কাপড় উৎপাদনত সকলোতকৈ এক্সপার্ট তাৰ পিছত বি আৰু সি দুজন মিলি এৰ সমান কাম কৰিব পাৰে অৰ্থাৎ দুজন মিলি 1 গোট কাপড় উৎপাদন কৰিব পাৰে যাৰ বাবে ইয়াতে 2 গোট ধান ত্যাগ কৰা হৈছে ওকে সো আকৌ কি ডি ই এফ এই তিনিজন মিলি কি কৰিব পাৰে 1 গোট কাপড় উৎপাদন কৰিব পাৰে কাৰণ সি বি সিতকৈ ডি ই এফ আৰু দুৰ্বল মানে লাহে লাহে কি হৈছে তোমাৰ কাপড় উৎপাদন কৰাত এই লেবাৰ বিলাক ডি অলপ বেছি পাৰে ইতকৈ ঠিক আছে আকৌ এফ আৰু কম পাৰে সো তিনিজন মিলি কি কৰিছে ইয়াতে তোমাৰ 1 গোট কাপড় উৎপাদন কৰিছে ওকে সো যাৰ বাবে 1 গোট আৰু 1 গোট কাপড়ৰ বাবে আমি কি কৰিছো ইয়াতে সো আৰু 1 গোট কাপড় বৃদ্ধি কৰাৰ বাবে ইয়াতে কি কৰিব লগিয়া হৈছে 3 গোট ধান ত্যাগ কৰা হৈছে ওকে ফাইনালি ইয়াতে 4 জন মিলি জি এইচ আই জে 4 জন মিলি কি কৰে তোমাৰ 1 গোট কাপড় উৎপাদন কৰে কাৰণ এই 4 জন মিলি যিখিনি কাম কৰে এ অকলে সেইখিনি কাম কৰে বি আৰু সি এই দুইজন মিলি সেইখিনি কাম কৰে আকৌ ইয়াতে ডি ই এফ তিনিজন মিলি সেম কাম কৰে ঠিক আছে সো সেইভাবে কি কৰা হৈছে ইয়াতে 1 গোট কাপড়ৰ কাৰণে কি কৰা হৈছে ইয়াতে 4 গোট ধান ত্যাগ কৰা হৈছে ঠিক আছে আশা কৰো তোমালোকে বুজি পাইছা এই তালিকাটো ইয়াতে যি প্ৰান্তিক সুযোগ ব্যয় বা প্ৰান্তিক ৰূপান্তৰৰ হাৰ এটো কি এতে আমি বুজি পাম ভালদৰে ঠিক আছে সো ইয়াতে কি লিখা আছে 1:1 1:1 মানে হৈছে যে 1 গোট কাপড়ৰ বাবে প্ৰথমে 1 গোট ধান ত্যাগ কৰা হৈছে তাৰ পিছত
আৰু 1 গোট কাপোৰৰ বাবে 2 গোট ধান ত্যাগ কৰা হৈছে তাৰ পিছত আৰু 1 গোট কাপোৰৰ বাবে 3 গোট ধান ত্যাগ কৰা হৈছে আৰু শেষত আৰু 1 গোট কাপোৰ বৃদ্ধি কৰাৰ বাবে 4 গোট ধান ত্যাগ কৰা হৈছে ঠিক আছে সো এই যে ত্যাগ কৰাৰ যি হার এটো কি হৈছে লাহে লাহে বৃদ্ধি পাইছে দ্যাট মিন্স ক্রমবর্ধমান ঠিক আছে ক্রমবর্ধমান প্রথমে 1 গোট ত্যাগ কৰিছো তাৰ পিছত 2 গোট ত্যাগ কৰা হৈছে তাৰ পিছত 3 গোট ত্যাগ কৰা হৈছে তাৰ পিছত 4 গোট ত্যাগ কৰা হৈছে ঠিক আছে সো এই ক্রম কি প্রান্তিক রূপান্তৰৰ হার কি ক্রমবর্ধমান গতিকে এতিয়া এই তালিকাখন বা অনুসূচীখন যেতিয়া আমি ডায়াগ্রাম বা চিত্ৰত অঙ্কন কৰিম তেতিয়া আমি কি পাম উৎপাদন সম্ভাৱনীয়তা সীমা ৰেখা পাম ঠিক আছে এইবিলাক কি তোমাৰ এ এটা সম্ভাৱনীয় থূপ এ সম্ভাৱনীয় থূপত কি আছে যে 10 গোট ধান আৰু 0 গোট কাপোৰ বি সম্ভাৱনীয় থূপত কি আছে 9 গোট ধান আৰু 1 গোট কাপোৰ সি সম্ভাৱনীয় থূপত কি আছে 7 গোট ধান আৰু 2 গোট কাপোৰ ঠিক আছে আকৌ ডিত কি আছে তোমাৰ 4 গোট ধান আৰু 3 গোট কাপোৰ ঠিক আছে আৰু ইত কি আছে তোমাৰ 0 গোট ধান আৰু 4 গোট কাপোৰ ঠিক আছে সো আমাৰ হাতত যিখিনি সম্পদ আছে 1000 টকাৰ আমি एग्जांपल লৈছিলো 1000 টকা আমাৰ হাতত সম্পদ আছে ধৰি লৈছিলো আমি ঠিক আছে সো এই 1000 টকা যেতিয়া পূৰ্ণ ব্যৱহাৰ হ'ব তেতিয়া আমি এই পাঁচটা সম্ভাৱনীয় থূপৰ যিকোনো এটা থূপ আমি উৎপাদন কৰিব পাৰিম ঠিক আছে সো এই পাঁচটা হৈছে সম্ভাৱনীয় থূপ আমি গোটেই কেইটা থূপ কিন্তু একেলগে উৎপাদন কৰিব নোৱাৰো ঠিক আছে যিকোনো এটা থূপ আমি ইয়াৰ পৰা উৎপাদন কৰিব পাৰিম ঠিক আছে সো এই সম্ভাৱনীয় থূপ যেতিয়া আমি কি কৰিম চিত্ৰৰ সহায়ত দেখুৱাম তেতিয়া আমি কি পাম উৎপাদন সম্ভাৱনীয়তা সীমা ৰেখা পাম ঠিক আছে সো সোৱা এবাৰ তলত আমি কেনেকে অঙ্কন কৰিব পাৰো এবাৰ ভালকে চাবা তোমালোকে ঠিক আছে সো এই চিত্ৰত আমি কি কৰিছো ও এক্স অক্ষত কি লোৱা হৈছে কাপোৰ লোৱা হৈছে ঠিক আছে কাপোৰ পৰিমাপ কৰিছো আৰু ও ওয়াই অক্ষত কি কৰিছো আমি ধান পৰিমাপ কৰিছো ওকে সো তালিকাত কি আছে যেতিয়া কাপোৰৰ 0 গোট কাপোৰৰ যেতিয়া 0 গোট তেতিয়া কি ধানৰ কিমান গোট তোমাৰ 10 গোট 10 গোট ঠিক আছে আৰু যাক আমি কিহেৰে চিহ্নিত কৰিছো এ এটো এটা বিন্দু দিলু এতে আমি কি কৰিম এ বিন্দুত কি বুজাইছে এই বিন্দুত বুজাইছে যে আমাৰ হাতত যিখিনি সম্পদ আছে গোটেইখিনি সম্পদ আমি কোড ব্যৱহাৰ কৰিছো ধান উৎপাদনত ব্যৱহাৰ কৰিছো আৰু ধানৰ 10 গোট উৎপাদন কৰিব পাৰিছো আৰু তেতিয়া কাপোৰৰ কিমান গোট উৎপাদন কৰিব পাৰিছো 0 তাৰ মানে কাপোৰত আমি সম্পদ ব্যৱহাৰ কৰা নাই ঠিক আছে আকৌ যেতিয়া কাপোৰৰ 1 গোট বৃদ্ধি কৰা হৈছে সয়াতে কাপোৰৰ 1 গোট বৃদ্ধি কৰা হৈছে তেতিয়া ধানৰ কিন্তু 1 গোট হ্ৰাস পাইছে তাৰ মানে ধানৰ কিমান গোট উৎপাদন কৰিব পাৰিছো আমি 9 ঠিক আছে সো ইয়াতে আমি এটা বিন্দু দিলু এটো হৈছে তোমাৰ কি বি এটো কি এটো এটা থোপ ঠিক আছে এই বিন্দু এটা কি বুজাইছে থোপ তাৰ মানে ইয়াতে 9 গোট ধান আৰু 1 গোট কাপোৰ ঠিক আছে সো আকৌ যেতিয়া কাপোৰৰ উৎপাদন আৰু 1 গোট বৃদ্ধি পাইছে মানে যেতিয়া 2 গোট হৈছে সোৱা কাপোৰৰ উৎপাদন যেতিয়া 2 গোট হৈছে তেতিয়া ধানৰ উৎপাদন 7 গোট হৈছে ঠিক আছে সো 7 গোট মানে আমি ইয়াতে এটা বিন্দু দিলু আৰু এটো কি লিখিছো আমি আৰু এটুক আমি সি ৰে বুজাইছো ঠিক আছে এটো থুপ কি সি আকৌ যেতিয়া কি হৈছে তোমাৰ কাপোৰৰ উৎপাদন 3 গোট তেতিয়া ধানৰ উৎপাদন কিমান হৈছে তোমাৰ 4 গোট সো এটো আমি কি কোনটো থুপেৰে দেখাইছো ডি ওকে সো ইয়াতে আৰু এটা বিন্দু ললো তাৰ পিছত যেতিয়া কাপোৰৰ উৎপাদন কি হৈছে 4 গোট তাৰ মানে যেতিয়া আমি গোটেইখিনি সম্পদ কাপোৰ উৎপাদনত ব্যৱহাৰ কৰিম তেতিয়া আমি ধানৰ উৎপাদন কি হ'ব 0 হ'ব তাৰ মানে ধানত আমি কোনো সম্পদ ব্যৱহাৰে কৰা নাই সেই কাৰণে ধানত কি হ'ব উৎপাদন সেই কাৰণে কি হ'ব ধানৰ উৎপাদন 0 হ'ব আৰু গোটেইখিনি সম্পদ কাপোৰ উৎপাদনত ব্যৱহাৰ কৰিলে কাপোৰৰ 4 গোট উৎপাদন কৰিব পাৰি আৰু এইটো আমি ই বিন্দুৰ সহায়ত দেখাইছো ঠিক আছে এতিয়া আমি এই এ বি সি ডি আৰু ই বিন্দুক যেতিয়া এটা এডাল ৰেখাৰ সহায়ত সংযোগ কৰি দিম ঠিক আছে যেতিয়া আমি এডাল ৰেখাৰ সহায়ত সংযোগ কৰি দিম তেতিয়া সেই ৰেখাডালক কোৱা হ'ব
উৎপাদন সম্ভাৱনীয়তা সীমাৰেখা ঠিক আছে সো উৎপাদন সম্ভাৱনীয়তা সীমাৰেখা যাৰ প্ৰতিটো বিন্দুৱে কি বুজায় তোমাৰ দুটা বস্তুৰ থোপ বুজায় যিকোনো বিন্দুত এই ৰেখাৰ যিকোনো বিন্দুত কি বুজায় তোমাৰ দুটা সামগ্ৰী বা বস্তুৰ থোপ বুজায় ঠিক আছে সো এতিয়া আমি কি কৰিম এতিয়া আমি উৎপাদন সম্ভাৱনীয়তা সীমাৰেখাৰ সংজ্ঞাটো বুজিবলৈ চেষ্টা কৰিম ঠিক আছে এতিয়া যদি তোমালোকে এই তালিকা আৰু চিত্ৰটো বুজি পাইছা তেতিয়া হলে এতিয়া সংজ্ঞাটো বুজিবলৈ কোনো প্ৰবলেম নাথাকে একদম ইজিলি আমি এতিয়া বুজি পাম চোৱা সংজ্ঞাটোত কি কোৱা হৈছে যে নিৰ্দিষ্ট পৰিমাণৰ সম্পদ আৰু প্ৰযুক্তিৰ জৰিয়তে আমি প্ৰথম শৰ্তত কি কৈছিলো যে সম্পদ কি থাকিব স্থিৰ থাকিব আৰু প্ৰযুক্তিৰ স্তৰ কি থাকিব স্থিৰ থাকিব ঠিক আছে সো নিৰ্দিষ্ট পৰিমাণৰ সম্পদ আৰু প্ৰযুক্তিৰ জৰিয়তে উৎপাদন কৰা দুটা বস্তু বা সামগ্ৰীৰ কেইটা বস্তু উৎপাদন কৰা হ'ব স্থিৰ সম্পদৰ দ্বাৰা দুটা বস্তু বা সামগ্ৰী উৎপাদন কৰা হ'ব ঠিক আছে সো কি কোৱা হৈছে যে নিৰ্দিষ্ট পৰিমাণৰ সম্পদ আৰু প্ৰযুক্তিৰ জৰিয়তে উৎপাদন কৰা দুটা বস্তু বা সামগ্ৰীৰ সম্ভাৱ্য থোপ যিডাল ৰেখাৰে পৰিমাপ কৰা হয় বা দেখুওৱা হয় তাক কি কোৱা হয় উৎপাদন সম্ভাৱনীয়তা সীমাৰেখা বা উৎপাদন সম্ভাৱনীয় সীমাৰেখা ঠিক আছে এতিয়া চাগে তোমালোকৰ স্পষ্টভাৱে বুজি পাবা এইটো কাৰণ যেতিয়া তোমালোকে তালিকা বা শৰ্তবিলাক বুজি পাবা তেতিয়া তোমালোকে এই উৎপাদন সম্ভাৱনীয়তা সীমাৰেখাৰ সংজ্ঞাটো স্পষ্টভাৱে বুজি পাবা ঠিক আছে সো কি কোৱা হৈছে নিৰ্দিষ্ট পৰিমাণৰ সম্পদ আৰু প্ৰযুক্তিৰ জৰিয়তে উৎপাদন কৰা দুটা বস্তু বা সামগ্ৰীৰ সম্ভাৱ্য থোপ যিডাল ৰেখাৰে পৰিমাপ কৰা হয় বা দেখুওৱা হয় তাক কি কোৱা হয় উৎপাদন সম্ভাৱনীয়তা সীমাৰেখা ঠিক আছে সো এই ৰেখাৰ প্ৰত্যেকটো বিন্দুৱে কি বুজাইছে দুটা বস্তুৰ সম্ভাৱনীয় থোপ মানে আমি কি কৰিছো 1000 টকা কি কৰিব পাৰো নহলে A থোপ উৎপাদন কৰিব পাৰো নহলে B থোপ উৎপাদন কৰিব পাৰো নহলে C থোপ উৎপাদন কৰিব পাৰো নহলে D থোপ উৎপাদন কৰিব পাৰো নহলে E থোপ উৎপাদন কৰিব পাৰো ঠিক আছে সো সম্ভাৱ্য থোপ আমাৰ কি আছে পসিবিলিটি আছে যে আমি এই পাঁচটাৰ যিকোনো এটা উৎপাদন কৰিব পাৰিম ঠিক আছে কেৱল পাঁচটাই নহয় তোমাৰ ইয়াতে যিবিলাক বিন্দু আছে প্ৰত্যেকটো বিন্দুত আমি উৎপাদন কৰিবলৈ হলে 1000 টকা দৰকাৰ হ'ব ঠিক আছে সো উৎপাদন সম্ভাৱনীয়তা সীমাৰেখাই কি বুজায় দুটা বস্তুৰ থোপ সম্ভাৱনীয় দুটা বস্তুৰ সম্ভাৱ্য থোপ ঠিক আছে সো আজিৰ ভিডিওটো এইখিনিয়ে আশা কৰো তোমালোকে ভিডিওটো ভাল পাবা আৰু যদি কোনো প্ৰবলেম থাকে বা কোনো সমস্যা থাকে তেতিয়াহলে মোক যোগাযোগ কৰিব পাৰা মই যিমান দূৰ সম্ভৱ তোমালোকক বুজাবলৈ চেষ্টা কৰিম ওকে ধন্যবাদ